আজি আপোনালোকৰ বাবে কলা কচুৰ ঠাৰিৰ ভাজিৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে বাৰু এই ধৰণে কলা কচুৰ ঠাৰি ভাজি খাইছেনে? যদি খোৱা নাই এবাৰ খাই চাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপিলৈ আটাইকে আদৰণি জনালোঁ। কেৰাহী এটা গৰম হ'বলৈ দিব আৰু তাত সৰিয়হৰ তেল দি দিব আৰু তেলখিনি ভালদৰে গৰম হ'লে তাত কাটি লোৱা পিঁয়াজ, জলকীয়া আৰু আদা, নহৰু আৰু জলকীয়া দি ভালদৰে ভাজি ল'ব লাগিব। এতিয়া পাঁচফোৰণ অলপমান দি দিব আৰু তাৰপিছতো লৰাই লৰাই ভাজিব লাগিব। তেজপাত এখিলা দি দিব আৰু তাৰপিছত অলপ সময় ভাজি কাটি লোৱা কলা কচুৰ ঠাৰিখিনি দি ভালদৰে মিহলাই ল'ব। এই ধৰণে যদি কলা কচুৰ ঠাৰি ভাজি খোৱা নাই এবাৰ খাই চাব। এতিয়া হালধি গুড়ি দি ভালদৰে মিহলাই ল'ব। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ঢাকনি লগাই লগাই কচুখিনি ভাজিব লাগিব আৰু যেতিয়া কচুখিনি অলপমান কমি যাব তেতিয়া সোৱাদমতে নিমখ দি পুনৰ ঢাকনিখন লগাই লগাই ভাজি থাকিব। যেতিয়া কচুখিনি কোমল হৈ যাব তেতিয়া সিজাই লোৱা বুট কেইটামান দি দিব আৰু বুটখিনি দিও ভালদৰে লৰাই লৰাই ভাজিব লাগিব। ভালদৰে ভাজ খালে গেছৰ জুই নুমুৱাই থ'ব আৰু এয়া কলা কচুৰ ঠাৰি ভাজি ৰেডি। এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। আজিলৈ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ। ধন্যবাদ।